নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং এট ফ্লিপকাৰ্ট। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত যোৰহাট, শিৱসাগৰ, নগাঁও, তিনিচুকীয়া, বৰপেটা, নলবাৰী, মঙলদৈ, তেজপুৰ আৰু গুৱাহাটী এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু পোষ্টকেইটা হ'ব ভেন এছিষ্টেণ্ট, ডেলিভাৰী এক্সিকিউটিভ আৰু ইন-হাউচ জবৰ বাবে কেণ্ডিডেট বিচাৰিছে। জববোৰৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব এপ্ৰক্স 20,000 to 25,000 পাৰ মান্থ আৰু পাৰ পাৰ্চেল আপোনালোকে ডেলিভাৰী কৰিলে 25ৰ পৰা 35 ৰুপিজলৈকে লাভ কৰিব। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা আপোনালোকে নিজৰ লোকেশ্যন অনুযায়ী জববোৰৰ বাবে যোগাযোগ কৰিব পাৰে। আৰু জবটোৰ বাবে আপোনালোকৰ কিছুমান ডকুমেণ্ট থাকিব লাগিব, যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক পাছবুক। এইবোৰ ডকুমেণ্ট যদি আপোনালোকৰ আছে, আপোনালোকে জবকেইটা কৰিব পাৰিব। কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু যদি আপোনালোকে কল কৰে, অফিচ আৱাৰ্ছত কল কৰিব। মৰ্ণিং 10 to 4 PM ভিতৰত যোগাযোগ কৰিব। আৰু যদি আপোনালোকে মেইল কৰি বায়'ডাটাখন পঠিয়াই, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। আৰু যদি শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ডাইৰেক্টলি যোগাযোগ কৰা হ'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড আছে, ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। নেক্সট জবটো ডেলিভাৰী লিমিটেড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী লিমিটেড কোম্পানীৰ কামত 20 জন যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। ডিউটি টাইমিং হ'ব 8 hours, শিফটিং ডিউটি হ'ব আৰু চেলাৰী লাভ কৰিব 13,000 পাৰ মান্থ। লগতে PF, ESIC আৰু এক্সট্ৰাকৈ বোনাছ আপোনালোকে লাভ কৰিব। কোম্পানী ডেলিভাৰী লিমিটেড। জব ৰোল লোডিং, আনলোডিং এণ্ড স্কেনিং। জব লোকেশ্যন গুৱাহাটী আমিনগাঁও হয় আৰু কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে জবটোৰ বাবে। ইয়াৰ লগতে কিছুমান ডকুমেণ্ট বিচৰা হৈছে, আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক, ফোন নাম্বাৰ, পেন কাৰ্ড, বেংক একাউণ্ট। এইবোৰ ডকুমেণ্ট আপোনালোকৰ থাকিব লাগিব। যদি জবকেইটাৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড হয়, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099150736। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো মেডহুব ৰিক্ৰুইটমেণ্ট। মেডহুবৰ ফালৰ পৰা মুকলি হৈছে। নেম অফ পোষ্ট ছিনিয়ৰ ফাৰ্মা চেলছ মেনেজাৰ পোষ্ট মুকলি কৰা হৈছে 5টা। লোকেশ্যন গুৱাহাটী আৰু জব টাইপ ফুল টাইম হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে গ্ৰেজুৱেট ইন ছায়েন্স বা ফাৰ্মাচী অৰ এনি ডিচিপ্লিন। এক্সপেৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 1 to 5 years অফ ফুল টাইম ৱৰ্ক এক্সপেৰিয়েঞ্চ থাকিব লাগিব। প্ৰিফাৰেঞ্চ দিয়া হ'ব কেণ্ডিডেটছ উইথ এক্সপেৰিয়েঞ্চ এজ মেডিকেল ৰিপ্ৰেজেণ্টেটিভছ, FMCG চেলছ এক্সিকিউটিভছ, অট'মোবাইল চেলছ এক্সিকিউটিভছ। এইবোৰ কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব যাৰ অভিজ্ঞতা আছে। জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। ইয়াতে দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। মাষ্ট হেভ গুড কমিউনিকেশ্যন স্কিলছ, বেছিক কম্পিউটাৰ স্কিল থাকিব লাগিব আৰু উইলিংনেছ টু ট্ৰেভেল। এজ লিমিট মিনিমাম 18 বছৰ, মেক্সিমাম 40 years। চেলাৰী 20% হাইক অন প্ৰেজেণ্ট চেলাৰী লাভ কৰিব। কেয়াৰ ৰেছপঞ্চিবিলিটিজ, প্ৰমোট কোম্পানী প্ৰডাক্টছ এণ্ড মেইনটেইন ষ্ট্ৰং ৰিলেশ্যনশ্বিপ উইথ পাৰ্টনাৰ্ছ, ষ্টকিষ্ট এণ্ড ডিষ্ট্ৰিবিউটৰ্ছ, এচিভ চেলছ টাৰ্গেট এণ্ড এনচিয়ৰ কাষ্টমাৰ ছেটিছফেকশ্যন। ইয়াৰ লগতে দিয়া হৈছে কণ্ডাক্ট মিটিংছ, প্ৰেজেণ্টেশ্যনছ এণ্ড ফ'ল'-আপছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে 10 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে লিখিব, এপ্লিকেশ্যন ফৰ ছিনিয়ৰ ফাৰ্মা চেলছ মেনেজাৰ। এনেদৰে লিখি আপোনালোকৰ বায়'ডাটা আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাক PDF ফাইল কৰি পঠিয়াই দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয়, তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ওজা হুণ্ডাইৰ ফালৰ পৰা মুকলি হৈছে। ওজা হুণ্ডাই এ লিডিং অট'মোবাইল ডিলাৰ গুৱাহাটী ৰিকুৱাৰ্ছ পাৰ্চনেল ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে টিম লিডাৰ আৰু 2 নম্বৰতে চেলছ কনচালটেণ্ট।
পোষ্টকেইটাৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু চেলাৰী নেগচিয়েবল হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে hr@ojahundai.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন 8 আগষ্টৰ ভিতৰত পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো এক্সপ্ৰেছ বিছৰ ফালৰ পৰা মুকলি হৈছে। কেণ্ডিডেট ৰিকুৱাৰ্ড ফৰ ডেলিভাৰী জবছ। ডেলিভাৰী জবৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত মঙলদৈ, বিজয়নগৰ, গুৱাহাটী 6 মাইল, গড়চুক, নগাঁও, ৰঙিয়া, লখিমপুৰ, নাৰায়ণপুৰ, গহপুৰ আৰু যোৰহাট এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু ইয়াৰ লগতে ছুইগি ইনষ্টামাৰ্টৰ বাবেও কেণ্ডিডেট বিচৰা হৈছে ডেলিভাৰী বয়ৰ বাবে। লোকেশ্যন হৈছে গুৱাহাটী, উলুবাৰী, গণেশগুৰি আৰু 6 মাইল। ছুইগি ইনষ্টামাৰ্ট জবটোৰ বাবে আপোনালোকে পে'মেণ্টটো ডেইলি বেচিছত লাভ কৰিব আৰু যদি জবকেইটাৰ বাবে আপোনালোকে ইণ্টাৰেষ্টেড হয় কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7638890475। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো মণিপাল চিগনা হেল্থ ইঞ্চুৰেঞ্চৰ ফালৰ পৰা মুকলি হৈছে। নৰ্থ ইষ্ট ৰিজনৰ বাবে কেণ্ডিডেট বিচাৰিছে। উই আৰ প্লিজ টু এনাউন্স openings for K position in our agency channel at Manipal Signa Health Insurance in North East Region. পজিশ্যনবিলাক হৈছে A নম্বৰতে এজেঞ্চি মেনেজাৰ্ছ, B নম্বৰ ছিনিয়ৰ এজেঞ্চি মেনেজাৰ আৰু C নম্বৰতে এজেঞ্চি অফিচাৰ। পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম গ্ৰেজুৱেট, লগতে 1 year এটা অভিজ্ঞতা থাকিব লাগিব ইন লাইফ ইঞ্চুৰেঞ্চ বা জেনেৰেল ইঞ্চুৰেঞ্চ অৰ হেল্থ ইঞ্চুৰেঞ্চ। লোকেশ্যন হৈছে ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু আপোনালোকে নিজৰ নিজৰ লোকেশ্যন অনুযায়ী জবটোৰ বাবে আবেদন কৰিব পাৰিব যদি ইণ্টাৰেষ্টেড হয়। মাজুলী, টিয়ক, নৰ্থ লখিমপুৰ, তিনিচুকীয়া, তেজপুৰ, শিৱসাগৰ, গোলাঘাট, ইটানগৰ, আইজল, গোৱালপাৰা, শিলচৰ, আগৰতলা, বঙাইগাঁও, গুৱাহাটী, ৰঙিয়া, নলবাৰী, বৰপেটা, নগাঁও, ডিব্ৰুগড়, মৰাণ, শ্বিলং আৰু ইম্ফল লগতে তেজু, ৰয়িং, নামচাই এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু যদি ইণ্টাৰেষ্টেড হয় 8 আগষ্টৰ ভিতৰত আবেদন কৰি ল'ব। ইমেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে দ্য ফলোয়িং পাৰ্চন আৰ ৱান্টেড আৰ্জেণ্টলি বাই এ লিডিং কোম্পানী ইন হস্পিটেলিটি ছেক্টৰ ফৰ হোটেলছ এণ্ড ৰিজৰ্টছ ইন আছাম। A নম্বৰ পোষ্টটো হৈছে জেনেৰেল মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ইন হোটেল মেনেজমেণ্ট, লগতে MBA ডিগ্ৰী থাকিব লাগিব আৰু এটলিষ্ট 15 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে হোটেল মেনেজমেণ্ট উইথ ফ্লুৱেঞ্চি ইন আছামিজ, ইংলিছ এণ্ড হিন্দী স্পিকিং। B নম্বৰতে HR মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MBA উইথ মিনিমাম 10 years এক্সপিৰিয়েঞ্চ ইন হোটেল ইণ্ডাষ্ট্ৰী আৰু লগতে জবটোৰ বাবে আপোনালোকৰ IDSৰ নলেজ থাকিব লাগিব। C নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ একাউণ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ বিচাৰিছে, লগতে মিনিমাম 15 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব হোটেল ইণ্ডাষ্ট্ৰী আৰু লগতে IDSৰ নলেজ থাকিব লাগিব। D নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ। পাৰ্চন প্ৰফিচিয়েণ্ট উইথ ইংলিছ, হিন্দী এণ্ড আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ উইথ মিনিমাম 10 years past experience in similar field and should be compliant with IDS may apply। E নম্বৰ পোষ্টটো হৈছে কেচিয়াৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন কমাৰ্চ বেকগ্ৰাউণ্ড, BCom বা MCom পাছ কৰা হ'ব লাগিব, লগতে মিনিমাম 7 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। হেণ্ডলিং কেছ ফ্ল' পাৰ্চন উইথ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ লেছ ডেট দ'জ মেনশ্যন এবভ নিড নট এপ্লাই। পোষ্টবোৰৰ বাবে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব আৰু ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। এপ্লাই কৰিবৰ বাবে আপোনালোকক মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 7 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। মেইলত আপোনালোকৰ ৰিচেণ্ট পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, লগতে বায়'ডাটা আৰু সকলোবোৰ ডকুমেণ্টৰ আপোনালোকে জেৰক্স কপি বা অৰিজিনেল ডকুমেণ্টবিলাক PDF ফাইল কৰি পঠিয়াব পাৰিব। মেইলৰ জৰিয়তে পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব।
বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।